নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেৰেগা ৰাশি ফলাফল নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। যদি আপুনি ঘৰৰ কোনোবা সদস্যৰ পৰা অৰ্থৰ ঋণ লৈ থৈছে তেন্তে অনতিপলমে ঘূৰাই দিয়াটো ব্যৱস্থা কৰক, নহ'লে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ব পাৰে। আপুনি এনেকুৱা গতিবিধিৰ লগত সংলগ্ন হোৱাটো দৰকাৰ য'ত আপুনি নিজৰ দৰে ৰুচি থকা মানুহক লগ কৰা সুবিধা প্ৰাপ্ত কৰিব পাৰে। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হ'ব। আপুনি এনেকুৱা কৰাৰ পৰা আঁতৰি থাকক আৰু জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সহায় পাব। ল'ৰা ছোৱালীৰ লগত সময় কেনেকৈ পাৰ কৰিব লাগে বা গম পোৱা নাযায়। এই কথাটো আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰি গম পাব। একমুখী ৰুদ্ৰাক্ষ বা বগা সূতাত ধাৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। বৃষ ৰাশি ফলাফল আপোনাৰ চাৰিওফালে থকা কুঁৱলীয়ে যিয়ে আপোনাক প্ৰগতিত বাধা দিছে, এয়া সময় তাৰ পৰা ওলাই অহা। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰিব, কিন্তু যাত্ৰাই আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালটোক সুখ আৰু আনন্দ প্ৰদান কৰিব। আপোনাৰ যৌন আবেদনমৰি এখন ছবিয়ে মনে বিচৰা পৰিণাম দিব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি ৰাশি গৃহিণীসকলে গোটেই দিনটো আৰামত টিভি অথবা মোবাইলত চিনেমা চাব পাৰিব। আপুনি বৈবাহিক জীৱনৰ সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। আজি ঘৰত আপোনাৰ বিয়াৰ কথা আলোচনা হ'ব পাৰে, কিন্তু আপোনাৰ এইটো কথা ভাল নালাগিব। আটাৰ গোলাৰ লগত গুড়, ৰয়, চেনি মিহলাই গৰুক খোৱালে আপোনাৰ শাৰীৰিক অৱসাদ দূৰ হৈ যাব। মিথুন ৰাশি ফলাফল নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। অৱশ্যে আপোনাৰ আৰ্থিক স্থিতিত বহুত শুধৰণি আহিব, কিন্তু পইচাক পানীৰ দৰে অনবৰত খৰচ কৰি নাথাকিব, নহ'লে আপুনি গোটেই আৰ্থিক যোজনাসমূহত বাধা আহিব পাৰে। যদি আপুনি প্ৰত্যেকৰে আশা আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে, তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফলতাই আপুনি দেখা পাব। আপোনাৰ সংগী আপোনাৰ ভাল চিন্তা কৰাৰ বাবে মাজে মাজে আপোনাক খঙো কৰিব পাৰে। তেখেতে খং কৰিলে আপুনি বেয়া নাপায়, তেখেতৰ কথা বুজিবলৈ চেষ্টা কৰক। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে এটা ভাল দিন। আপোনাৰ বৈবাহিক জীৱনৰ সকলো সুখ যেন নোহোৱা হৈ গৈছে। আপোনাৰ জীৱনসংগীৰ লগত কথা পাতক আৰু কিছু জীৱনদায়িনী পৰিকল্পনা তৈয়াৰ কৰক। গ্ৰহে আজি ধাৰ্মিক কাম কাজ যেনে মন্দিৰত যোৱা, দান বৰঙণি আগবঢ়োৱা আৰু ধ্যান কৰা আদি দিহা দিব। ভাল স্বাস্থ্যৰ প্ৰাপ্তিৰ বাবে বিচনাৰ খুঁটাত তামৰ গজাল লগাওক। কৰ্কট ৰাশি ফলাফল নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলে আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱা দুখ এটাও মনত থাকিব। বন্ধু আৰু আত্মীয়ৰ লগত অধিক সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু এই সময় সকলো দুৱাৰ বন্ধ কৰি ৰাজকীয় আনন্দ লোৱাৰ বাবে সঠিক সময়। আপোনাৰ প্ৰিয়জনৰ আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা এটা বিশেষ কৰিব। দিন বহুত ভাল। আজিৰ দিনটোত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বক ধনাত্মক প্ৰভাৱ পৰিব। এই সময়ত জীৱনত আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। পৰিয়ালৰ লগত আজি শ্বপিঙত যোৱাৰ সম্ভাৱনা আছে, তাৰ পৰা আহি আপুনি অলপ ভাগৰ অনুভৱ কৰিব। গাখীৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালি দিব। সিংহ ৰাশিৰ ফলাফল উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকক। আপুনি স্বাস্থ্যসন্মত হৈ থাকিব তেতিয়া, আৰু নিয়মিত ব্যায়াম কৰক। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণত বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা দেউতাৰ লগত এই বিষয়ে আলোচনা কৰক। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাৎকাৰ হয়। যদি আপুনি হিচাপ সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিয়ে কৰিব লাগিব। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। বৈবাহিক জীৱনত অধিক সুখী কৰা সকলো ধৰণৰ সুযোগ লাভ কৰিব। আপুনি নিজৰ কথাখিনিকে সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখা উচিত। বাথৰুম অথবা ঘৰৰ কোণত ঢৌ এটাত
বগা মাৰ্বল টুকুৰা অথবা দানা ৰাখিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। কন্যা ৰাশিৰ ফলাফল অকল আপুনিহে জানে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লওক। শিকক তাৰ পৰা পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰ হৈ যাওক। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচানত ভৰিব লাগিব। প্ৰেমৰ দিশেদি আজিৰ দিনটোত আপোনাৰ বাবে ভাল দিন হ'ব, লগতে আনন্দৰে ভৰপূৰ হ'ব। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব, কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱা সাহস গোটাই লয় তেন্তে বহুত কাম সম্পূৰ্ণ হ'ব আপোনাৰ আজিৰ দিনটোত। তামসিক আহাৰ বস্ত্ৰ যেনে মাদক দ্ৰব্য আৰু মাছ মাংস পৰিহাৰ কৰক, পৰিয়াললৈ সুখ কঢ়িয়াই আহিব। তুলা ৰাশিৰ ফলাফল বহুত বেছি চিন্তা আৰু হতাশাই আপোনাৰ স্বাস্থ্য অধিক বেয়া কৰি তুলিব। মানসিক স্পষ্টতা বাহাল ৰাখিবৰ বাবে শংকা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাওক। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰিব। সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰত পাজৰৰ লোকসকলক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। প্ৰেমাস্পদৰ আজি আপোনাৰ আগত নিজৰ মনোভাৱ খোলাকৈ ৰাখিব নোৱাৰাৰ বাবে আপুনি বিৰক্তিকৰ পাব পাৰে আৰু ব্যস্ত দিন এটাত অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰিব। যদি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব। আপোনালোকৰ দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। প্ৰয়োজনতকৈ অধিক খোৱাটো আপোনাৰ শৰীৰ শক্তিৰ বাবে বেয়া। সেইবাবে গোটেই দিনটো নিজকে সক্ৰিয় কৰি ৰাখক। অচল মুদ্ৰা প্ৰবাহিত নদীত নিক্ষেপ কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। বৃশ্চিক ৰাশিৰ ফলাফল আজি ফূৰ্তি আৰু নিজৰ পচন্দ কাম কৰা দিন। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন পৰিযোজনাসমূহক লৈ আপোনাৰ মা দেউতাকক বিশ্বাসত লোৱাৰ এয়া এটা সঠিক সময়। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেমভাৱে আপোনাৰ মনটোক আৱৰি পেলাব। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। এই দিনটোত বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেম গভীৰতাত আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। সৰু ব্যৱসায়ীসকলক আজি আপুনি কৰ্মচাৰীসকলক সুখী কৰিবলৈ পাৰ্টি এটা আয়োজন কৰিব পাৰে। সুখ আৰু আনন্দ লাভ কৰিবৰ বাবে দুখীয়াৰ মাজত হালধীয়া বাট বিতৰণ কৰক। ধনু ৰাশিৰ ফলাফল ব্যস্ত দিন যোৱাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। ব্যৱসায়িক লাভে আপোনাৰ আজি বহুতো ব্যৱসায়িক মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লাগিব আৰু লগতে জীৱনকামী আৰু শক্তি ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। আপোনাৰ ৰসিক কল্পনাসমূহ এতিয়াও আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি এইবোৰ সঁচা হ'ব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজৰলৈ বহুত সময় পাব বা সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগী মৰমে বান্ধোনৰ পৰা আপুনি কোনোপধ্যে বাহিৰ নহ'ব। আপোনাৰ চিন্তাসমূহে আজি আপোনাক আনন্দ কৰাৰ পৰা বিৰত দিব। হতাশাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তুলসী গছ ৰুই তাক প্ৰতিপালন কৰিলে আপুনি সুফল পাব। মকৰ ৰাশিৰ ফলাফল শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। শিশুসকলৰ তাত এই সমতা প্ৰকৃতিয়ে দিয়া এই গুণ আপোনাৰ পৰিয়ালৰ লগত পৃথিৱীৰ সকলো শিশুৰ মাজতে প্ৰদত্ত। সিহঁতে আপোনাৰ সন্তুষ্টি আৰু শান্তি দিব। যিসকল লোকে বাছ বিচাৰ নোহোৱাকৈ আজিলৈকে পইচা খৰচ কৰি আছিল, আজি তেওঁলোকৰ পইচা বহুত আৱশ্যকতা আহি পৰিব পাৰে, যাৰ ফলত আপুনি জীৱনত পইচাৰ সঠিক মূল্য বুজি পাব। পাৰিবাৰিক সদস্যৰ সহায়ে আপোনাৰ প্ৰয়োজনত ধ্যান ৰাখিব। আকাশখন অধিক উজ্জ্বল দেখা পাব। ফুলসমূহ ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিছে। খালী সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আৰু সেই কামবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক যি যোৱা সময়ত আপোনাৰ পূৰ হৈ যোৱা নাই। আজি বিবাহৰ পিনেদি চাবলৈ গ'লে সকলোবোৰ বস্তু যেন আপোনাৰ দিশে ধাৱমান হোৱাৰ পৰিলক্ষিত হ'ব। যদি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাক কেতিয়াবা উপদেশ দিয়ে, আপুনি সেইটো শুনিব লাগে, কাৰণ কেতিয়াবা সৰুবোৰৰ পৰা ডাঙৰ শিক্ষা ল'ব পাৰি। প্লাষ্টাৰ অফ পেৰিছৰ দ্বাৰা তৈয়াৰী ঘৰত মূৰ্তি থ'লে স্বাস্থ্য ভালে থাকিব। কুম্ভ ৰাশিৰ ফলাফল ধ্যান আৰু আত্মচিন্তনৰ লাভদায়ক সিদ্ধ হ'ব। আজি পাৰ্টিত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব।
এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেম এক পবিত্ৰ সম্পৰ্ক, ইয়াত কাৰো তলতীয়া কৰা দৰকাৰ ব্যৱহাৰ নকৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰে। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব। যদি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাক কেতিয়াবা উপদেশ দিয়ে, আপুনি সেইটো শুনিব লাগে, কাৰণ কেতিয়াবা সৰুবোৰৰ পৰা ডাঙৰ শিক্ষা ল'ব পাৰি। অনামিকা আঙুলিত সোণৰ আঙুঠি পিন্ধিলে শান্তিময় প্ৰেম জীৱন লাভ কৰিব পাৰিব। মীন ৰাশিৰ ফলাফল, বহুত কিবাকিবি আপোনাৰ ওপৰত ভৰসা কৰি আছে আৰু নিৰ্ণয় ল'বৰ বাবে স্পষ্ট চিন্তাধাৰা আৱশ্যক হ'ব। কাৰোবাক কথা দিয়া সময়ত আৰু বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি আপুনি অলপ সময়লৈ সম্পূৰ্ণ কৰিব পাৰিব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই ৰাশিৰ জাতকসকলৰ খালী সময়খিনিত সমস্যা এটা সমাধান উলিয়াবলৈ চেষ্টা কৰক। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱনসংগী বহুত চেষ্টা কৰিব। আজিৰ দিনটোত আপোনাৰ বাবে এটা লেখত ল'বলগীয়া দিন হ'ব পাৰে। আপোনাৰ আজি বন্ধু আৰু আত্মীয়ৰ লগত চিনেমা চাবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। নিজৰ সহোদৰৰ প্ৰতি মনত বেয়া ভাৱ নাৰাখিব, অথবা আপুনি অপশব্দ কোৱাৰ পৰা বাচক, তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতি ভালে থাকিব। ধন্যবাদ। যদি মোৰ চেনেললৈ প্ৰথম আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।